এজন ডক্টৰ বা এগৰাকী ডক্টৰ হ'ব কাৰণে কিমানখিনি পঢ়িব লাগে বা কিমানখিনি কষ্ট কৰিব লাগে সেয়া আপোনালোকে সকলোৱে জানে হয় আজি প্ৰথমতে মই এই গামুচাখন পিন্ধাই লওঁ তাৰ পিছত সবিশেষ জনাই আছো আৰু এইফালে আমাৰ সমূহ অচকাই অসম ইউটিউব চেনেল আৰু ফেচবুক পেজ সকলো দৰ্শকৰ ফালৰ পৰা তোমালৈ এটি সৰু উপহাৰ আৰু এতিয়া আহো আমি মূল কথালৈ নমস্কাৰ সকলোলৈ অচকাই অসম অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ কাকপথাৰ 2 নং তেজি গাঁৱত হয় আৰু ইয়ালৈ আজি মই আহিলো আপোনালোকক এগৰাকী ছাত্ৰীক চিনাকি কৰাই দিবলৈ আজি প্ৰায় 2 বছৰ আগত মই এবাৰ আপোনালোকক এই চিনাকি কৰাই দিছিলো যেতিয়া তাই মেট্ৰিক পাছ কৰিছিলে আৰু এতিয়া MBBS পঢ়িবৰ কাৰণে তাই সুবিধা পাইছে হয় ডক্টৰ হ'ব কাৰণে তাই গৈ আছে যেহেতু যোৱাকালি নিটৰ পৰীক্ষা ৰিজাল্ট দিলে তাই এতিয়া খুব সুন্দৰকে নিটত পাছ কৰিছে আৰু তাকে অকমান আজি আপোনালোকক আকৌবাৰ এই চিনাকি কৰাই দিওঁ বুলি ভাবিলো প্ৰথমতে তোমাৰ নামটো কৈ লোৱাচোন ৰাইজে পাহৰিলে তোমাৰ নামটো নমস্কাৰ মোৰ নাম তুখাৰণী মৰাণ মই 2 নং তেজিৰ বাসিন্দা যেহেতু আপোনালোকে সকলোৱে জানে যে নিট অৰ্থাৎ MBBS পঢ়িবৰ কাৰণে যিখন দৰ্জা অৰ্থাৎ যিটো কোৰ্স কৰিব লাগে হেয়া হয় নিট কিন্তু এই পাস কৰিছে কিমানত কি পাস কৰিলে হেখিনি আমি আপোনালোকক জনাম কিন্তু তাৰ আগতে আমি আপোনালোকক থুলমূলকে কেইটামান কথা জনাই লওঁ যে নিটৰ টোটাল মাৰ্কস কিমান থাকে আপোনালোকে জানে না নাই হয় টোটাল মাৰ্কস থাকে 720 নহয় ন 720 থাকে আৰু এই 720 টোটাল মাৰ্কস পোৱা কোনোবা ছাত্ৰ ছাত্ৰী আছে নে নাই আপোনালোকে কমেন্টত জনাব তথাপিও মোৰ অনুমান 2020 চনত দুজন ছাত্ৰ ছাত্ৰীয়ে 720 ৰ ভিতৰত 720 এ পাইছে আৰু এজন হয়তো সাকে ওডিশাৰ আৰু এজন হয়তো সাকে দিল্লীৰ ইয়াৰ সবিশেষ যদি আপোনালোকে জানে কমেন্টত জনাবচোন মই বহুত দিন আগত কথাটো শুনিছিলো এক্স্যাক্টলি পাহৰিছো তথাপি অকমান মনলৈ আহিছে কাৰণে মই আপোনালোকক অকমান কথাখাৰ কৈ দিছো আৰু এতিয়া 720 ৰ ভিতৰত তুমি কিমান নম্বৰ পালা মই 472 নম্বৰ পাব সক্ষম হৈছো 472 আৰু এতিয়া তুমি যেহেতু ধৰা MBBS পঢ়িবৰ কাৰণে তুমি চান্স এটা পাইছা নহয় জানো এতিয়া কোড লম বুলি তুমি ভাবিছা মানে যেহেতু ধৰা এতিয়া কাউন্সেলিং হ'ব বা ধৰা কাউন্সেলিং হোৱাৰ আগতে তুমি এতিয়া এপ্লাই কৰিব লাগিব কিছু কলেজ তুমি বাছিব লাগিব এতিয়া এনে মনত কোড ভাবিছা তুমি মই এনে ভাবা মতে ডিব্ৰুগড় AMCH গুৱাহাটী GMCH তেজপুৰ TMCH বা যোৰহাট তেনেকে কলেজত এপ্লাই কৰিম ভাবিছো কাউন্সেলিংত খুব সুন্দৰ আৰু যদি তুমি ভবা মতে যদি পুৱা খুব ভাল কথা নহলে আৰু অকমান অদল বদল কৰিব লাগিব নহয় জানো হেখিনি তুমি নিজৰ মনত তুমি নিজে ভাবি ৰাখিব লাগিব যে মই এটো যদি নাপাও হেতুটো তুমি নিজে স্যাটিসফাই হ'ব লাগিব অকমান তুমি নিজকে নিজে তুমি কম্প্ৰমাইজ কৰিব লাগিব নহয় জানো আচ্ছা যেহেতু ধৰা তুমি ডক্টৰ হ'বলৈ গৈ আছা এনে মনত ভাবিছা নে কেতিয়াবা যে যেহেতু ধৰা তুমি এতিয়া MBBS ডক্টৰ হ'বা কিবা স্পেশালিষ্ট লাইনত ভৱিষ্যত এনে কিহত যাম বুলি তুমি এনে মনত ভাবি থৈছা প্ৰথমতে তো MBBS টো পাৰসিউ কৰিব লাগিব হয় তেতিয়া পঢ়ি থাকোতে হয়তো মোৰ ৰাপটো চেঞ্জ হ'ব পাৰে কিন্তু বৰ্তমান লৈকে মই ভাবিছো কি মই সাৰ্জাৰি লাইনলৈ যাম সাৰ্জাৰি অপাৰেশন লাইনত তুমি যাবা নহয় জানো হয় প্ৰত্যেকৰে এটা মনত হেপাহ থাকে কোনোবাই ধৰক গাইনোলজিষ্ট হ'ব কোনোবাই অৰ্থোপেডিক্স হ'ব প্ৰত্যেকৰে মন বেলেগ বেলেগ থাকে কোনোবাই চাইল্ড স্পেশালিষ্ট হ'ব প্ৰত্যেকৰ মন বেলেগ বেলেগ থাকে এই আছে মানে এজন অপাৰেশনৰ মানে সাৰ্জন হ'ব কাৰণে আমি তাকে আশা কৰিছো কিন্তু ইয়াতে এটা কথা মই তোমাক অনুৰোধ কৰিব বিচাৰিছো ধৰা ডক্টৰটো পৃথিৱীত ধৰা বহুত আছে হয় নাই প্ৰত্যেকৰে ধৰা ভাল কাম কৰি গৈ আছে কাৰণ আমি ডক্টৰক আমি ভগৱান বুলি ভাবো আৰু ডক্টৰটো এনে ধৰা আমি পইচা দি আমি যাকে যতেও আমি ট্ৰিটমেন্ট কৰি লব পাৰো কিন্তু এনেকুৱা হ'ব লাগিব যাতে 10 জন ব্যক্তিয়ে তোমাৰ নাম ল'ব লাগিব বা 10 জন ব্যক্তিয়ে ধৰা তোমাক চিন্তা কৰিব লাগিব এতিয়া তোমাক কেনেকৈ চিন্তা কৰিব তুমি তেওঁলোকক এনেকুৱা কিছুমান কাম কৰি দেখুৱাব লাগিব যি 10 জন ব্যক্তিয়ে তোমাৰ ওচৰলৈ তেওঁলোকে দৌৰি আহিব লাগিব বা তেওঁলোকক তুমি বাধ্য কৰাব লাগিব তোমাৰ ওচৰলৈ আনিবলৈ বা সেই 10 জন ব্যক্তিয়ে তোমাৰ নাম ল'ব কাৰণে যাতে বাধ্য হয় তেনেকুৱা কি কাম কৰিম বুলি তুমি ভাবিছা হয় মই ভাবো কি MBBS পঢ়াটো তাৰ পাছত স্পেশালিষ্ট কৰাটো হেতু এটা মানে মিনিমাম যেটো বেয়াৰ মিনিমাম বুলি কয় এজন ডক্টৰ হোৱাৰ কাৰণে তাৰ উপৰিও মই ভাবো যে ডক্টৰ হোৱাটো এটা হাতৰ বিদ্যা হয় জুনে যিমান ব্যৱহাৰিক জীৱনত নিজৰ হাতখন যিমান ভালকে চলাব পাৰে বা নিজৰ যিখিনি থিওৰিটিক্যাল জ্ঞান হয় হেখিনি যিমান ভালকে ব্যৱহাৰিক জীৱনত এপ্লাই কৰিব পাৰে তাহাতকে একচুয়ালি সমাজত মানে তাহাতে ভালকে সমাজত স্বীকৃতি পায় এজন ভাল ডক্টৰ হিচাপে গতিকে মই ভাবিছো যে মই MBBS পঢ়াৰ পিছত বা তাৰ পিছত স্পেশালিষ্ট কৰাৰ পিছতো ভালকে যাতে নিজৰ জ্ঞানখিনি সমাজত
মানুহৰ ওপৰত ভালদৰে এপ্লাই কৰিব পাৰোঁ। হয়, তুমি তোমাৰ কথাখিনি ৰাখিছা, কিন্তু মোৰ ফালৰ পৰা এটা অনুৰোধ, মই যিহেতু তোমাক আগতেই কৈছোঁ যে আমাৰ সমাজত বহু ব্যক্তি আছে, প্ৰত্যেকৰে ধৰা ফিনেন্সিয়েলি সিমান তেওঁলোকে কেপাচিটি নাই বা নাথাকে। তুমি এনেকুৱা কিছুমান মানুহক এনেকুৱা কিছুমান সুবিধা দিব লাগিব, যাৰ নেকি ধৰা তুমি ক'ৰবাত কিছু ক্ষেত্ৰত, এতিয়া আমি ক'ৰবাত শুনিবলৈ পাইছোঁ কোনোবা ডক্টৰে বোলে ফ্ৰী বোলে, মানে ডক্টৰ ফিজটো বোলে ফ্ৰী কৰি দিছে, বা ক'ৰবাত আমি এনেকুৱা শুনিব পাইছোঁ 10 টকা বোলে অনলি ডক্টৰ ফিজ, বাকী যি ট্ৰিটমেণ্ট হয় বোলে সেইখিনি তেওঁলোকে চাই চিতি দিয়ে। তুমিও তেনেকুৱা ধৰণৰ কিছুমান সমাজৰ কাম কৰিব লাগিব, তেতিয়াহে ধৰা সেই 10জন ব্যক্তিও তোমাক চিন্তা কৰিব, বা তুমিও ধৰা সমাজখনক কিবা এটা দিব পাৰিবা, নহয় জানো? অবভিয়াছলি তুমি ধৰা ইমান দিন তুমি সৰুৰ পৰা এতিয়ালৈকে ধৰা কষ্ট কৰিছা, বা এতিয়া ধৰ ভৱিষ্যত আৰু তুমি কষ্ট কৰিব লাগিব, কিন্তু সমাজখনকো তুমি কিবা এটা দিব লাগিব, নহয় জানো? এতিয়া সমাজক তুমি কিবা এটা দিবলৈ, কিবা এটা তুমি ৰাইজৰ পৰা তেনেকুৱা মৰম চেনেহ পাবলৈ, মানে কিবাখিনি তুমিও সমাজক দি থৈ যাব লাগিব বুলি মোৰ অনুমান। সেইখিনি মোৰ মনৰ কথা, সেইখিনি মই তোমাক অনুৰোধ কৰিছোঁ, ভৱিষ্যত যাতে তুমি সমাজক যাতে তেনেকুৱা ধৰণে কিবা এটা সুবিধা কৰি দিব পাৰা, নহয় জানো? ঠিক আছে, খুব ধন্যবাদ থাকিল এই মনৰ কথাখিনি কৈছে, আৰু আপোনালোকেও অকণমান আশীৰ্বাদ দিব। আৰু এটা কথা মই এই কথা কৈ দিওঁ, আপোনালোকে স্ক্ৰীণত দেখি আছে, এইখন হৈ গ'ল এখন গাড়ী, আৰু এই গাড়ীখন যে পাইছিলে, তুমি যিহেতু ধৰা স্ক্ৰীণত দেখি থকা নেনো গাড়ীখন তুমি পাইছিলা, মানে অৰ্থাৎ তুমি লটাৰী খেল হৈছিলে ন তোমালোকৰ স্কুলত? তুমি কোন ক্লাছত আছিলে তেতিয়া? মই প্ৰথম শ্ৰেণীত আছিলা। হয়, যিখন গাড়ী আপোনালোকে স্ক্ৰীণত দেখি আছে যে, এই গাড়ীখন লটাৰী খেল হৈছিলে এওঁলোকৰ স্কুলত, আৰু সেই লটাৰী খেলত ফাৰ্ষ্ট প্ৰাইজ আছিল ন? ফাৰ্ষ্ট প্ৰাইজ আছিলে। ফাৰ্ষ্ট প্ৰাইজটো পাইছে। আৰু এতিয়া আপোনালোকে স্ক্ৰীণত যি দেখি আছে, এইখন হৈ গ'ল এখন স্কুটি, আৰু এই স্কুটিখনো পাইছে। এইখন তুমি এতিয়া হাই ছেকেণ্ডেৰীত পাইছিলা? হয়, 60% এবভ, মানে যিসকলে পাইছিলে এই স্কুটি পাইছে। তে ভাবি চাওক, এই কপাল মানে একদম সৰুৰ পৰাই, মানে জন্মৰ পৰাই এই ভাগ্যত আছে যে প্ৰথমতে এখন গাড়ী পাইছে, এতিয়া এখন স্কুটি পাইছে, আৰু এতিয়া MBBS হ'বৰ কাৰণে তাই সুবিধা পাইছে। তেওঁ অশেষ ধন্যবাদ থাকিল, আৰু তোমাক শুভেচ্ছা জনালো। ভৱিষ্যত যাতে এগৰাকী সুনাগৰিক হৈ সমাজক যাতে তুমি ভালকে শুশ্ৰূষা কৰিব পাৰা, একদম অশেষ ধন্যবাদ থাকিল। আৰু এইফালে আছে তুষাৰাণী আইতাক। কেনেকুৱা লাগিছে আপোনাৰ ছোৱালী এতিয়া ডক্টৰ হ'বৰ কাৰণে গৈ আছে, মনটো কেনেকুৱা, বৰ লাগিছে না? ভাল লাগিছে। সৰুৰ পৰা ঠাণ্ডা ছোৱালী, যেনেকে পঢ়ি তেনেকে যি ভাবিছে তাকে হৈ গৈছে। আমাৰ ভাল লাগিছে, গোটেই ঘৰখনলৈ ধন্যবাদ দিছো ছোৱালীজনীক। হয়, তাকে এতিয়া আপুনিও মানে আপোনাৰ নাতিনী যে ডক্টৰ হ'বলৈ গৈ আছে ন, মনটো কিমান ভাল লাগিছে? আগতে ডক্টৰ হ'লে যাওঁ বোলে, বৰ ডাঙৰ মানুহ নালাগে না মনটো? কেলে নালাগে নো? হয়, ডক্টৰ হ'বলৈ যেনেকে ওলাইছে সেনেকে চবৰ আশীৰ্বাদত। হয়, যিবিলাক মানুহ আগতে আমি বৰ ডাঙৰ মানুহ, বহুত ডাঙৰ ডক্টৰ বুলি ভাবো যে, এতিয়া সেনেকুৱা ডাঙৰ মানুহ, সেনেকুৱা ডাঙৰ ডক্টৰ এতিয়া একদম ঘৰতে আহিছে ন? খুব ভাল লাগিছে ন? হয়, একদম আমিও আশা কৰিছো তাই যাতে একদম সুন্দৰকে পাছ কৰি আহি সমাজৰ যাতে সুন্দৰকে সমাজখনক যে সেৱা কৰিব পাৰে, তাৰে কামনা আমিও কৰিছো দেই। ঠিক আছে, ধন্যবাদ। আৰু এতিয়া মই আপোনালোকক এই যিহেতু পিতৃ আৰু মাতৃ আছে, তেওঁলোকৰ লগত অকণমান তেওঁলোকৰ মনৰ অনুভৱ আমি জানিবৰ কাৰণে চেষ্টা কৰো। নমস্কাৰ। কেনেকুৱা অনুভৱ, কেনেকুৱা ছোৱালীয়ে একেবাৰে ডক্টৰ হ'বৰ কাৰণে গৈ আছে, মনৰ অনুভৱ অকণমান চুটিকে? হয়, খুবেই ভাল লাগিছে। আচলতে তাই সৰুৰ পৰাই কষ্ট কৰিছে। এতিয়া কথাখিনি আপুনি কৈছে যে মানে প্ৰথমতে তেওঁ আচলতে কিবা এটা লৈয়ে আহিছে জন্মগতভাৱে, গতিকে কষ্টও কৰিছে। আমি তেওঁক যিখিনি সুবিধা দিব লাগে, যিখিনি আমি তেওঁৰ কাৰণে কষ্ট কৰিব লাগে, সেইখিনি আমি পিতৃ মাতৃ হিচাপে যিখিনি দিব চেষ্টা কৰিছোঁ। বাকীখিনি তেওঁ নিজে কষ্ট কৰিছে, আমি বুলি ক'ব লগা হোৱা নাই। তেওঁ নিজে কৈছে, এইমছটোৰ কথা কৈছে, আমি যিটো এইমত যাবলৈ কৈছে সেইটোও আমি সুবিধাটো যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ, আৰু গোটেইখিনি সফলতা তেওঁ নিজৰ চেষ্টা বলতে অৰ্জন কৰিছে। আমি ভাবোঁ আগন্তুক সময় যিখিনি কষ্ট কৰিবলগীয়া আছে সেইখিনিও ভালকৈ কষ্ট কৰিব, ভাল সুনাগৰিক হ'ব, ভাল চিকিৎসক হোৱাৰ উপৰিও এগৰাকী ভাল মানুহ হওক, আমি সেইটোকে আশা কৰোঁ। সকলোৰে পৰা সেইটোকে আশীৰ্বাদ বিচাৰোঁ। হয়, একদম ধন্যবাদ থাকিল। আৰু এফালে আছে মাতৃ, কি ক'ব বৌ, কেনেকুৱা আজি অনুভৱ কেনেকুৱা? নমস্কাৰ। খুবেই ভাল, আৰু মানে তাই সৰুৰ পৰা যি কষ্ট কৰি আহিছিলে, একোচ মানে আগবাঢ়িছে বুলি ভাবিছোঁ, আৰু সফলতাৰ দিশত। এতিয়াও বহুতখিনি বাকী আছে, তাই এতিয়াও ভালদৰে পঢ়িব লাগিব, আৰু ভালদৰে আগবাঢ়ি যাব লাগিব। নিজৰ যি পঢ়া শুনা সেইখিনি খুব একাগ্ৰতাৰে কৰিব লাগিব, তেতিয়াহে সময়ৰ লগত মিলি তাই সফলতাৰে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। আৰু আমিও সেইটোকে আশা কৰোঁ যে তাই নিজকে প্ৰতিষ্ঠা কৰাৰ উপৰিও সমাজৰ কাৰণে কিবা এটা কৰক। যিহেতু আমি
আচলতে গোটেই ঘৰখনেই আচলতে কি কৰিব দেউতাকো সমাজৰ কাম কৰি খুব ভাল পায় আৰু ময়ো তেনেকুৱাকৈ ভাল লাগে কাম কৰি গতিকে আমিও আশা কৰোঁ যে আমি যদি সমাজৰ কাৰণে ছোৱালীজনী যদি আগবঢ়াই দিব পাৰোঁ তাই যদি সমাজৰ কাৰণে কিবা এটা কৰিব পাৰে মানুহৰ কাৰণে মানুহৰ কথা ভাবি তেতিয়াহ'লে আমি খুব সুখী হ'ম আৰু তাইৰ পৰা আমি আচলতে সেইটোৱে বিচাৰোঁ হয় হয় খুব বেছি ধন্যবাদ থাকিল আৰু ইয়াতে মই তোমাক কথা এটা সুধিবলৈ পাহৰিলোঁ কাউন্সেলিং তোমাৰ কেতিয়া আছে কিবা খবৰ পাইছা কাউন্সেলিং হয়তো নেক্সট মান্থৰ পৰা ষ্টাৰ্ট হ'ব ষ্টেট কাউন্সেলিং তাৰপিছত অল ইণ্ডিয়া কাউন্সেলিং হ'ব আৰু এই ডক্টৰ হ'বলৈ যাওঁতে যিহেতু মই আপোনালোকৰ ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ যে 720 হৈ গ'ল টোটেল মাৰ্কছটো আৰু তাত মিনিমাম এটা 5 মাৰ্ক থাকে সেই 5 মাৰ্কটো আপোনালোকে কিমান জানে নাই যিসকল নৰ্মেল অৰ্থাৎ জেনেৰেল কাষ্টৰ হয় তেওঁলোকৰ কাৰণে হয় 164 হয় সেইটো একদম মিনিমামটো কিন্তু যিসকল ধৰক OBC ST SC তেওঁলোকৰ কাৰণে কিন্তু 129 to 163 এই কথাষাৰ আপোনালোকে কিমানে জানিছিলে এবাৰ কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব এই ভিডিঅ'টো আজি অকণমান এই উৎসাহ দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু উঠি অহা প্ৰজন্মই যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দেখি সমাজৰ কাৰণে কিবা এটা যাতে কৰিব পাৰে এই চিন্তাবিলাক যাতে সকলোৰে মাইণ্ডবিলাক যাতে পজিটিভ হয় তাৰে চিন্তা যাতে সকলোৱে কৰিব পাৰে বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰি আজি আপোনালোকৰ আগত দাঙি ধৰিলোঁ এই ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম